ওকে এতিয়া চোৱা কি আছিল ইকুৱেশ্যন অফ প্লেন ইকুৱেশ্যন অফ এ প্লেন এবাৰ ভালকে বুজি ললে হ'ব পাছিং থ্ৰু how many points are there 3 non collinear points what to চোৱা এই দিছে নে তিনটা নন কলিনিয়াৰ হ'ব লাগিব কেটা পইণ্ট দিছে পাছিং থ্ৰু 3 নন কলিনিয়াৰ পইণ্টছ এতিয়া চোৱা মই প্ৰথমে এবাৰ এক্সপ্লেইন কৰি লওঁ তাৰপিছত তোমালোকে ডেৰিভেশ্যনটো লিখি ল'বা এক্সামত ডেৰিভেশ্যনটো আহিলে পাৰিব লাগিব দেই মই কি কৈছো তিনটা নন কলিনিয়াৰ পইণ্ট লৈছো তিনটা নন কলিনিয়াৰ পইণ্ট একেটা লাইনতে লাইজ নাই কৰা ওকে এতিয়া চোৱা পাছিং থ্ৰু 3 ওকে সাপোজ আমি এটা লৈছো r আৰু এটা লৈছো সাপোজ h এটা লৈছো t এতিয়া আমি তিনটা পইণ্ট ললো তোমালোকে জানাই এইটো পইণ্টৰ কোঅৰ্ডিনেট সাপোজ মই লৈছো x1 y1 z1 হেবোৰ পিছত তোমালোকে গমে পাবা পইণ্টটো আছিলে r হৈছে x1 y1 z1 আৰু s টো লৈছো x2 y2 z2 অলপ বুজিবলৈ ট্ৰাই কৰিবা আৰু p2 হৈছে rst হয় x3 y3 z3 ওকে এটা কি হল আমি লগালগ পইণ্ট কিটা কনসিডাৰ কৰাৰ লগে লগে সদায় তাহাঁতৰ পজিশন ফেক্টৰটো উলিওৱা যায় সেইকাৰণে তোমালোকে অৰিজিনেল লগত তাহাঁতক জইন কৰা যায় আমি এই r পইণ্টটো ললো তাক আমি পজিশন ফেক্টৰটো সদায় a ফেক্টৰ বুলি কম তোমালোকে জানানে পইণ্ট আৰু নৰ্মেল ফৰ্মত সদায় আমি এটা পইণ্ট আৰু নৰ্মেল কনসিডাৰ কৰো যেটো পইণ্ট থাকে হেতুক a ফেক্টৰ দ্বাৰা ৰিপ্ৰেজেন্ট কৰা যায় ইয়াত আমি তিনটা পইণ্ট পালো নহয় ফাৰ্স্ট পইণ্টক a ফেক্টৰ দ্বাৰা ৰিপ্ৰেজেন্ট কৰিম সেকেন্ডটোক আমি b ফেক্টৰ দ্বাৰা আৰু থাৰ্ডটোক আমি c ফেক্টৰ দ্বাৰা ৰিপ্ৰেজেন্ট কৰিম ইয়ালৈকে সবে ঠিক আছে পজিশন ফেক্টৰ উলিয়াই মানে তোমালোকে কবা or ভেক্টৰ is equal to কিমান হ'ব a ভেক্টৰ os ভেক্টৰ is equal to b ভেক্টৰ আৰু ot ভেক্টৰ is equal to c ভেক্টৰ এইবোৰ জানিবাই তোমালোকে obviously আমি গম পাম তিনটা ভেক্টৰ this is nothing but a position vector বুলি কি কয় কাৰণ তাহাঁতৰ পজিশনটো উলিয়াবৰ কাৰণে অৰিজিনেল লগত জইন কৰা হৈছে with respect to origin তাহাঁতক উলিওৱা হৈছে এখানে তাহাঁতৰ পজিশন ভেক্টৰ বুলি কৈছে আৰু পজিশন ভেক্টৰ বিটাক আমি সদায় অৰিজিনৰ পৰা এনেকৈ উলিয়াই লওঁ তালৈকে সব ঠিক আছে চোৱা একো কৰা নাই এটা আমি কি কৰিম ৰবা মই একচুয়ালি প্ৰথমে প্লেনখন ড্ৰ কৰি ল'ব লাগিছিল সাপোজ এখন প্লেন মই ধৰি লৈছো প্ৰথমে এইটো ড্ৰ কৰিলো সো এই প্লেন এখন আছিল প্লেনখনৰ আমি তিনটা নন কলিনিয়াৰ পইণ্ট কনসিডাৰ কৰিছো এটা হৈছে r এটা হৈছে s আৰু এটা হৈছে t তোমালোকে জানানে ইকুৱেশ্যন বিলাক ডিৰাইভ কৰিবৰ কাৰণে এইটো ইবিলাক এৰো মাৰ্ক থাকিব দেই কাৰণ তুমি কোৰ পৰা ড্ৰ কৰিছা জানিব লাগিব নহয় ইকুৱেশ্যন বিলাক ডিৰাইভ কৰিবৰ কাৰণে সদায় আৰবিটি পইণ্ট লোৱা যায় x, y, z যাৰ কোঅৰ্ডিনেট হয় সেই পইণ্টটোক আকৌ মই p বুলি কনসিডাৰ কৰিছো আৰু তোমালোকে জানানে অৰিজিনৰ পৰা p ৰ যেটো পজিশন ভেক্টৰ হয় r ভেক্টৰ বুলি জনা যায় r ভেক্টৰ মানে কি মানে xik + yjk + zk সেই পইণ্টটো সেই বস্তুটো আকৌ সেই পইণ্টটো এতিয়া চোৱা আমাক কি লাগে জেনেৰেলি এখন প্লেনৰ ইকুৱেশ্যন উলিয়াবলৈ হলে মিনিমাম কেটা পইণ্ট জানিলে হৈ যায় এটা পইণ্ট আৰু তাৰ নৰ্মেল জানিলে হৈ যায় হাউ মেনি পইণ্টছ আৰ এভেইলেবল উইথ আস তিনটা পইণ্ট আছে তোমালোকে এটা পইণ্ট জানিলে হ'ব মই তাৰে ভিতৰত কি কনসিডাৰ কৰিছো জানানে r পইণ্টটো ৰেসপেক্টিভলি মই প্লেনখনৰ ইকুৱেশ্যন উলিয়াম বুলি ভাবিছো ইফ ইউ ওয়ান্ট তোমালোকে s পইণ্টটো ৰেসপেক্টিভলি উলিয়াব পাৰা তাৰ তোমালোকে t পইণ্টটো ইউজ কৰিব পাৰা মই r পইণ্টটো উলিয়াই লৈছো এতিয়া চোৱা তুমি যেটো পইণ্ট কনসিডাৰ কৰিছা তাৰ পৰা তুমি s লৈ এডাল লাইন জয়েন কৰা এটো তাৰ মানে মই কি কলো এটো হৈছে rs ভেক্টৰ কি লৈছো গম পাবা আৰু এটা হৈছে rt ভেক্টৰ দুটা বস্তু কনসিডাৰ কৰিছো হল আৰু এটা rp ভেক্টৰ তাৰ মানে তুমি যেটো পইণ্টৰ ৰেসপেক্টিভলি উলিয়াবা তাৰ পৰা প্ৰত্যেকলে এডাল ভেক্টৰ কনসিডাৰ কৰা তাৰ ৰেসপেক্টিভলি পজিশন বিলাক উলিওৱা rs ভেক্টৰ rt ভেক্টৰ rp ভেক্টৰ ইয়ালকে সব ঠিক আছে এতিয়া মই কি কলো যে এখন প্লেনৰ ইকুৱেশ্যন উলিয়াবৰ কাৰণে মিনিমাম এটা পইণ্ট লাগে আৰু তাৰ নৰ্মেল ডাল লাগে আমাৰটো পইণ্ট এভেইলেবল আছে মই কোনটো পইণ্টক এম কৰিছো r নামৰ পইণ্টটো এম কৰিছো তাৰ মানে মই ইয়ালৈকে ঠিকে পালোই এটা r ভেক্টৰ মাইনাস a ভেক্টৰ পালোই অলৰেডি কিলে r ৰ পজিশন ভেক্টৰটো কি ভেক্টৰ a ভেক্টৰ সো r ভেক্টৰ মাইনাস a ভেক্টৰ পালা এটা তোমাক কি লাগে নৰ্মেল ডাল লাগে সো নৰ্মেল ডাল হলে হৈ যাব এটা মই দেখিছা প্লেনখনৰ পাৰপেন্ডিকুলাৰ একো লাইনে নাই আমাৰ লগত আছে নেকি একো লাইন নাই সো ভালকে সব প্লেনখনৰ পাৰপেন্ডিকুলাৰ একো লাইন আমাৰ লগত নাই কিন্তু তোমালোকক পাৰপেন্ডিকুলাৰ লাগে তোমালোকক এটা মই এটা কথা মনত পেলাও এটো সাপোজ a ভেক্টৰ আৰু এটো আছে b ভেক্টৰ দে আৰ কোইনিশিয়াল ভেক্টৰ তাতে স্টাৰ্টিং পইণ্ট সেম হয় তোমালোকে জানানে যেটা আমি এটা ক্ৰস প্ৰডাক্ট কৰো এটো এন্টি ক্লকৱাইজ যদি মই কৰি দিও b পৰা যদি মই a লৈ যাও
বি ক্ৰছ এ যদি কৰো মানে তোমালোকে কেনেকে ঘূৰাইছা এনেকে ঘূৰাইছা জানানে ক্ৰছ প্ৰডাক্ট কৰিলে এনেকে ঘূৰালে তোমালোকৰ তাহাঁতৰ যিটো ৰিজাল্টেন্ট যিটো ভেক্টৰ পাবা দুটা ভেক্টৰ প্ৰডাক্ট এটা ভেক্টৰে হয় সেই ভেক্টৰটো তোমালোকৰ ফালে ওলাই আহিব ভালকে মন কৰা কেলে তোমালোকে নটেৰে এনেকে পকাই দিয়াচোন বটলৰ মুখনিখন যদি মই এনেকে পকাই দিওঁ তোমালোকৰ বটলৰ মুখনিখন ফুল খাই আহে তাৰমানে তাহাঁতৰ ৰিয়েকশ্যনটো যিটো ৰিজাল্ট পাবা সেইটো তোমালোকৰ ফালে আহিব তাৰমানে দুটা ভেক্টৰ ক্ৰছ প্ৰডাক্ট কৰিলে যিটো ৰিজাল্টেন্ট ভেক্টৰ হয় সেইটো পাৰপেণ্ডিকুলাৰলি ওলাই আহে বটলৰ মুখনিখন এনেকে লৈ ভাবাচোন এনেকে কৰা সি পাৰপেণ্ডিকুলাৰলি ওলাই অহা নাই বটলৰ মুখনিখন এনেকে নাহে কিন্তু তুমি যদি বটলটো এনেকে লৈ কৰিছা সি বটলৰ মুখনিখন এইফালে আহিব দ্যাট মিন্স টোটালি ৰিয়েকশ্যনটো পাৰপেণ্ডিকুলাৰলি হয় কথাষাৰ প্ৰেক্টিকেলি বুজিব ট্ৰাই কৰা সো দ্যাট মিন্স তেনে আমি এখন প্লেনত যদি দুটা ভেক্টৰ আছে তাহলে যদি ক্ৰছ প্ৰডাক্ট কৰি দিয়ে তোমালোকে পাৰপেণ্ডিকুলাৰলৈ পাই যোৱা যায় মানে পাৰপেণ্ডিকুলাৰ ভেক্টৰটো পাই যাবা এইটো কথা জনাৰ কথা চোৱা এতিয়া তোমালোকৰ এই প্লেনখনৰ পাৰপেণ্ডিকুলাৰ লাগে তোমালোকে জানানে আৰএছ আৰু আৰটি প্লেনখনৰ ওপৰতে আছে কেনেকৈ গম পালা আৰ এছ আৰু টি প্লেনখনৰ ওপৰত থকা তিনিটা পইণ্ট কেলে বৰ্ডখনৰ ওপৰতে নাই জানো আৰ টি আৰু এছ যেতিয়া মই আৰ এছ আৰু আৰ টি ক্ৰছ প্ৰডাক্ট কৰিম দে আৰ অলছ কো ইনিচিয়েল তাহাঁতৰ ষ্টাৰ্টিং পইণ্ট চেম চোৱা আৰৰ পৰা ষ্টাৰ্ট হৈছে আৰ এছ আৰ টি লিখিছো না তেনেকে যেতিয়া আমি ক্ৰছ প্ৰডাক্ট কৰিম তাহাঁতৰ মাজত যেনেকে নকৰা লাগিলে আৰ এছ ক্ৰছ আৰ টি তাৰমানে তোমালোকে এনেকে গলা সেইটো মই এনেকে কৈছো কেলে ইয়াৰ পৰা ইয়ালৈহে কৈছা সো ক্ৰছ প্ৰডাক্ট কৰিলে সেইটো পাৰপেণ্ডিকুলাৰলি লাইনডাল ওলাল আহিব নে ইয়াৰ পৰা এইটো পইণ্টৰ পৰা পাৰপেণ্ডিকুলাৰ লাইন আহিব তাৰমানে আমাৰ নৰ্মেল হৈ গ'ল তেমা প্লেনখনৰ নৰ্মেলডাল কোনডাল আৰ এছ ক্ৰছ আৰ টি আমি প্ৰথমে এটা পইণ্ট পালোৱে আৰ ভেক্টৰ মাইনাছ এ ভেক্টৰ আৰু ৰেসপেক্টিভলি উলিয়াইছিলো তেনে ইয়াৰ নৰ্মেলডাল কোনডাল পালা আৰ এছ ক্ৰছ আৰ টি কেনেকে উলিয়ালো আৰৰ লগত এছ জন কৰিলো আৰু আৰৰ লগত টি তোমালোকে ক'বা চা আপুনি আৰৰ পৰা কিয় কৰিলে কাৰণ ক্ৰছ প্ৰডাক্ট কৰিবলৈ হলে ভেক্টৰকেইটা কোইনিচিয়েল হোৱাটো জৰুৰী মানে তুমি একেটা পইণ্টৰ পৰা ল'ব লাগিব ঠিক আছে সো ক্ৰছ প্ৰডাক্ট কৰিলো ক্ৰছ প্ৰডাক্ট কৰিলে পাৰপেণ্ডিকুলাৰ ভেক্টৰটা ওলাই যায় নহয় তাৰমানে সি বৰ্ডখনৰ পৰা বাহিৰলৈ ওলাই গুচি আহিব বুজি পালা নে সো সেইডাল আমি নৰ্মেলডাল পাই গলো সো এতিয়া এইটো এনেকুৱা নহ'বনে বাৰু আৰ এছ ক্ৰছ আৰ টি এইটো আমাৰ কি হয় এডাল সো ইকুৱেলি কিমান হ'ব কেলে এইটো আমাৰ পইণ্ট আৰু নৰ্মেল ফৰ্মটো আকৌ এইটো পইণ্টটো পালো এডাল কি ডাল নৰ্মেল ডাল সো হেন্স দিছ ইজ আ ফৰ্মুলা সো মই খালি ফৰ্মুলাটো জেনেৰেলাইজ কৰি দিছো চোৱা আৰ ভেক্টৰ মাইনাছ এ ভেক্টৰ ডট এটা কোৱা আৰ এছ ভেক্টৰ মানে কিমান হ'ব আৰ এছ ভেক্টৰ মানে জানানে এছ মাইনাছ আৰ এছ মানে কিমান বি ভেক্টৰ মাইনাছ এ ভেক্টৰ ক্ৰছ চি ভেক্টৰ মাইনাছ এ ভেক্টৰ ঠিক আছে তাৰমানে বি ভেক্টৰ মাইনাছ এ ভেক্টৰ ক্ৰছ চি ভেক্টৰ মাইনাছ ফৰ্মুলাটো মই ৰাখিবলৈ সহজ তুমি কোনটো পইণ্টৰ ৰেসপেক্টিভলি উলিয়াইছা এফ আৰ পইণ্টটো ৰেসপেক্টিভলি আৰ পইণ্টৰ পজিচন ভেক্টৰ কিমান এ ভেক্টৰ সেইকাৰণে চোৱা কি মাইনাছ কৰিছে আৰ মাইনাছ এ বি মাইনাছ এ চি মাইনাছ এ তুমি যদি 3 নম্বৰ পইণ্টৰ ৰেসপেক্টিভলি উলিয়ালাহেঁতেন ন তুমি এটা কি মাইনাছ কৰিবলগীয়া হতেন চি ভেক্টৰটো মানে আৰ ভেক্টৰ মাইনাছ চি ভেক্টৰ বি ভেক্টৰ মাইনাছ চি ভেক্টৰ এ ভেক্টৰ মাইনাছ চি ভেক্টৰ সো মই ৰাখিবলৈ খুবেই সহজ খালি তোমালোকে এই বস্তুটো বুজি পাইছা মোক সেইটো কথা ক'লে হ'ব আৰ এছ ক্ৰছ আৰ টি কিয় কৰিলো কাৰণ এখন প্লেনৰ ইকুৱেশ্যন দিবলৈ আমাক নৰ্মেলডাল খুবেই জৰুৰী কাৰণ পইণ্ট এটা লাগে পইণ্টটো তিনিটা এভেইলেবল আছে কোনোবা এটা ল'লেই হ'ব কিন্তু তোমালোকক আকৌ নৰ্মেলডাল লাগিব নহয় সো নৰ্মেলডাল যদি বিচাৰিছা ন সেইটো যিটো পইণ্টৰ ৰেসপেক্টিভলি উলিয়াইছা যিটো পইণ্টক এইম কৰিছা তাৰ ৰেসপেক্টিভলি খালি নৰ্মেলডাল উলিয়াবা এতিয়া মোৰ নৰ্মেলডাল কি হ'ব জানানে যদি মই টি পইণ্টটোৰ এইম কৰি উলিয়াও নৰ্মেলডাল হ'ব টি আৰ টি এছ পইণ্টকেইটা কি আছিলে আৰ এছ টি আছিল জানো তেনে টি আৰ আৰু টি এছ হ'ব আৰু টি পি পি টি পি হ'ব আমি টি পৰা পি লৈ ড্ৰ কৰিব লাগিব ঠিক আছে সো এইটো আমাৰ ভেক্টৰ ফৰ্মটো তিনিটা পইণ্টৰ মাজেদি পাৰ হৈ যোৱা ভেক্টৰ ফৰ্মটো এতিয়া চোৱা তাহাঁতৰ কাৰ্টেছিয়ান ফৰ্মটো লিখিম তোমালোকে অবভিয়াছলি কাৰ্টেছিয়ান ফৰ্ম জানাই চাবা দেই মই ইয়াত তোমালোকে ভেক্টৰ পৰা কাৰ্টেছিয়ান ফৰ্ম কেনেকে মনত পেলাব লাগে এইটো ফাৰ্ষ্টত লিখি থোৱা নাই জানো এ মানে কি ফাৰ্ষ্ট পইণ্টটো কি লিখা আছে x1 y1 z1 তাৰমানে এইটো ফাৰ্ষ্ট লাইনত যাব এ ভেক্টৰ ডট বি ক্ৰছ চি কথাষাৰ পাহৰি নাযাবা পাহৰি দিলো স্বাভাৱিক কথা নকৰিলে মোক সুধি ল'বা এ ডট বি ক্ৰছ চি নহয়নে হয় সো এটা ডট প্ৰডাক্ট আছে আৰু এটা ক্ৰছ প্ৰডাক্ট আছে ইয়াক এটা ডিটাৰমিনেন্টৰ দ্বাৰা ৰিপ্ৰেজেন্ট কৰা যায় তোমালোকে জানা এইটো বস্তু আমি কেতিয়া পঢ়িছো জানা কোপ্লেনাৰিটি অফ টু লাইনছ দুটা লাইনৰ কোপ্লেনাৰিটি পঢ়োতে পঢ়িছিলো যে যদি এইটো হয় ন তেতিয়াহ'লে তাক কিহৰ দ্বাৰা ৰিপ্ৰেজেন্ট কৰিব পাৰি ডিটাৰমিনেন্টৰ দ্বাৰা ৰিপ্ৰেজেন্ট কৰিব পাৰি মই ডিটাৰমিনেন্ট লিখিব গৈছো ডিটাৰমিনেন্টৰ প্ৰথমৰ লাইনডালত ইয়াৰ কোফিচিয়েন্ট খিনি আহিব সেকেন্ডত ইয়াৰ থাৰ্ডত ইয়াৰ আহে তেতিয়াহ'লে আমি ফাৰ্ষ্টত ইয়াৰ কোফিচিয়েন্ট খিনি লিখো আৰ ভেক্টৰ মাইনাছ এ ভেক্টৰ মানে মোক কৈ দিওঁ আৰ মানে এক্স জেড নহয় জানো আৰু এ মানে x1 y1 z1 ৰাইজ কি পাব তেতিয়াহ'লে x মাইনাছ x1 পাবা y মাইনাছ y1 পাবা আৰু z মাইনাছ z1
ওকে সো এটা নেক্সট কি হইব তেনে b মাইনাস a এটা b মাইনাস a কোৱা x2 মাইনাস x1 পাবা y2 মাইনাস y1 আৰু z2 মাইনাস z1 আৰু c মানে কিমান x3 মাইনাস x1 y3 মাইনাস y1 আৰু z3 মাইনাস z1 ইকুয়াল টু যদি r পইণ্টটো লোৱাৰ কাৰণে x1 y1 z1 সাবট্ৰেক্ট কৰা হৈছে যদি তোমালোকে 3 নম্বৰ পইণ্টটো যদি ললা হেতেন কি পালাহেঁতেন জানা x মাইনাস x3 y minus y3 আৰু z minus z3 x1 minus x3 y1 minus y3 z1 minus z3 সব মানে x3 y3 আৰু z3 সাবট্ৰেক্ট কৰিলে যদি 3 নম্বৰ পইণ্টটো ললা আছে কিন্তু আমি 3 নম্বৰ পইণ্টটো নাই লোৱা কোনটো পইণ্ট লৈছো r নম্বৰ পইণ্টটো লৈছো কোনটা পইণ্ট ললেই হয় মুঠতে সো ইকুৱেল টু কিমান পাইছা 0 সো দিস ইজ দা কাৰ্টেছিয়ান ইকুৱেশ্যন ঠিক আছে সো এটা কথাটো হল ইমান বিলাক এক্সপ্লেইন কৰিলো তোমালোকে এক্সামত লিখোতে নিজৰ ল্যাঙ্গুৱেজ ইউজ কৰিবা সো সাপোজ যে ডিৰাইভ দ্য ইকুৱেশ্যন অফ প্লেন পাসিং থ্ৰু থ্ৰী নন কলিনিয়াৰ পইণ্টস ওয়েট কোৱেশ্যনটো পঢ়ি পিনি কি দিয়া লিখা লাগিছে তোমালোকক হাউ মেনি পইণ্টস আৰ গিভেন 3 পইণ্টস প্ৰথমে প্লেন এখন ড্ৰ কৰিবা তিনটা পইণ্ট আৰবিট্ৰেৰিলি লৈ লবা য'ত মন যায় লোৱা তোমালোকে জানানে পইণ্ট কিটা ললগে আমি ভেক্টৰ কথা ডিসকাস কৰিছো লগালগ অৰিজিনেল লগত জয়েন কৰি তাতে পজিশন ভেক্টৰ কিটা লিখা হেবু কমন কথা আৰু লিখিব লাগে সো নেক্সট তোমালোকে জানানে এখন প্লেনৰ ইকুৱেশ্যন লেভেল এটা আৰবিট্ৰেৰি পইণ্টটো লাগে হেতু হতে p পইণ্টটো হেতুকো লৈ লোৱা তাৰ জয়েন কৰি দিয়া অৰিজিনেল লগত এটা আৰ ভেক্টৰ হ'ব এটা তোমালোকৰ কোৱেশ্যনটো লৈ যোৱা আমি এইটো কনসেপ্ট ইউজ কৰিছো পইণ্ট আৰু নৰ্মেল সো এটা পইণ্ট লৈ লোৱা তুমি তেনে r পইণ্টটো ললা তে r ৰ পৰা জয়েন কৰিবা মানে যদি তুমি t পইণ্টটো লৈছা t ৰ পৰা জয়েন কৰিবা সবলৈকে ঠিক আছে তাৰছত আমি পাই গলো আৰু সো এটা এটা চোৱা যদি আমি পইণ্টটো পালে r ভেক্টৰ মাইনাস a ভেক্টৰত গুচি যায় ঠিক আছে নেক্সট তাৰমানে এনেকুৱা ধৰণৰ কথা হৈছে তাৰছত কি হয় আমি পইণ্টটো পাই যালে নৰ্মেলডাল পাই যাম নৰ্মেলডাল কেনেকৈ উলিয়াই তোমালোকে নিশ্চয় জানাই নৰ্মেলডাল উলিয়াবৰ কাৰণে তোমালোকে মোক কপা স্যাৰ আপুনি rp ক্ৰস rs ও কৰিব পাৰিলে হেতেন আমি নৰ্মেলডালৰ কাৰণে হেতু কৰিব পাৰিলেন কিলে p নামৰ পইণ্টটো বৰ্ডখনৰ ওপৰতে আছিল আপুনি rp ক্ৰস rs ও কৰিব পাৰিলে কিন্তু এটা মন কৰাচোন তোমালোকে p পইণ্টটো আননোন হয় কিয় লবা তোমালোকৰ এইটা এক্স্যাক্টলি নোন পইণ্ট নাছিল নে rs আৰু t সেইকাৰণে মই rs ক্ৰস rt কৰিলো আকৌ এক্স্যাক্টলি মই নৰ্মেলডাল এক্স্যাক্টলি পাই যাম কিন্তু ইয়াৰ নৰ্মেলডাল তোমালোকে এক্স্যাক্টলি নাপাবা কাৰণ p পইণ্টটো নাজানা নহয় p পইণ্টটো x, y, z হে হয় সেইকাৰণে আমি নোন পইণ্ট কিটা লৈ পিনি নৰ্মেলডাল উলিয়াইছো নৰ্মেল কেনেকৈ উলিয়াইছো ক্ৰস প্ৰডাক্ট কৰি কাৰণ ক্ৰস প্ৰডাক্ট কৰিলে তাহাতি পাৰপেন্ডিকুলাৰ ওলাই আহে এফালে আহক বা ইফালে যাওক ওলাব খালি ঠিক আছে তো তেনৰ কাৰণে আমি ক্যালকুলেট কৰি আনসাৰটো উলিয়াই লৈছো আৰু এইটো ভেক্টৰ ফৰ্ম আৰু এইটো কাৰ্টেছিয়ান ফৰ্মটো কেনেকৈ লিখিছো গমে পাইছা কিন্তু ইয়াৰ পৰা দেখিলে চিনি পোৱা যায় সো তোমালোকে এইটো ফৰ্ম খালি মনত ৰাখিবা r ভেক্টৰ মাইনাস চোৱা r ভেক্টৰ মাইনাস a ভেক্টৰ ইয়াতো আছে তাতো আছে খালি ডটৰ পিছত নৰ্মেলডাল লিখিব লাগে আমাৰ নৰ্মেলডালক এৰাল rs ক্ৰস rt rs মানে s minus r t minus r বহা দিবা আনসাৰ ঠিক আছে সো এটা কোৱেশ্যন ধুনিয়াকে ইচ্ছা কৰিলে আমি কৰিব পাৰো খালি আৰু এটা কথা ৰাইজক কৈ থওঁ এই বস্তুটো কিন্তু খুব ইম্পৰ্টেন্ট হয় ইকুৱেশ্যন অফ এ প্লেন পাসিং থ্ৰু এ পইণ্ট ঠিক আছে সো ইকুৱেশ্যন প্লেন পাসিং থ্ৰু এ পইণ্টটো তোমালোকে জানিব লাগিব হল কিবা ডাউট আছে নাই কোৱেশ্যন আছে বিলাক কৰিলে ডাউট লাভ প্ৰথমে খালি আমি এনেকুৱা কোৱেশ্যন এটা কৰি লওঁ বুলি মই ভাবিছো ওকে জাস্ট নোট ইট ডাউন প্লিজ ঠিক আছে suppose we have to find out the equation of a plane passing through three non-collinear আমাৰ collinear non-collinear একো নাই কোৱা তোমাক কৈছে যে এই তিনটা পইণ্টৰ মাজেদি পাৰ হৈ যা প্লেনখনৰ ইকুৱেশ্যন উলিওৱা ঠিক আছে সো আমি প্ৰথম কথা জানো যে আমি তিনটা collinear পইণ্ট হলে যদি একেটা লাইনতে লাইজ কৰা পইণ্ট থাকে ন তাৰ মাজেদি ইনফাইনাইট নাম্বাৰ অফ প্লেন পাৰ কৰাই দিব পাৰি সেইকাৰণে তোমালোকে প্ৰথমে নন কলিনিয়াৰিটি চেক কৰি লবা নন কলিনিয়াৰিটি তাৰমানে তাহাঁতি কলিনিয়াৰ হ'ব নালাগিব সেইটো প্ৰথমে কনফাৰ্ম কৰি লবা আমি কেনেকৈ কৰিম ফাৰ্স্ট অফ অল আমি ধৰক লেবেলিং কৰিম লেট দা 3 পইণ্টস বি এটা a বুলি ললো সেইটো হৈছে 1, 1, -1 এটা পইণ্ট ললো b 6, 4, -5 and আনটো পইণ্ট পালো -4, -2, 3 সো নন আমি প্ৰথমে তিনটা পইণ্টৰ লেবেলিং কৰিছো এইটো কৰিবই লাগিব আৰু তোমালোকে অলৰেডি গম পাইছা যে পইণ্ট তিনটা নন কলিনিয়াৰ হোৱাটো জৰুৰী আৰু কলিনিয়াৰ হলে কি হয় কলিনিয়াৰ হলে মানে তোমালোকে ইনফাইনাইট নাম্বাৰ অফ প্লেন পাৰ হৈ যায় সেইকাৰণে আমি এক্স্যাক্টলি এখন ইউনিক প্লেন ফাইন্ড আউট কৰিব নোৱাৰো মানে তিনটা পইণ্টৰ মাজেদি পাৰ হৈ যোৱা সেইকাৰণে আমি কি কৰিম পইণ্ট এটা প্ৰথমে নন কলিনিয়াৰ হয় নে নহয় চেক কৰিম নন কলিনিয়াৰ কেনেকৈ চেক কৰে প্ৰথমে তোমালোকে কাম এটা কৰিবা এনেকৈ কৰো ab ভেক্টৰটো উলিয়াও তোমালোকে জানাই কিজান ab ভেক্টৰৰ পৰা b মাৰ্ক পৰা এটো মাইনাস কৰিব লাগে সো কিমান হ'ব 6 - 1 5 i cap plus 3 j cap plus 4 k cap কেলে -5 ৰ পৰা সৰি এটো -4 k cap
আৰু বিসি ভেক্টৰটো উলিয়াই লওঁ বিসি ভেক্টৰ মানে c পৰা b টো মাইনাস কৰে তোমালোকে জানাই -4 -6 -10 i cap -6 j cap -8 +8 k cap itu kulinya sih no আমি ইনফাইনাইট খন প্লেন পাম এতিয়া হেতৰ মাজে কিন্তু আমি নন কুলিনিয়াৰ মাজে দি কৈছো থ্ৰী নন কুলিনিয়াৰ পইণ্ট তিনিটা পইণ্ট নন কুলিনিয়াৰ হতে জৰুৰী মক কৰিছিল এটা হল নাই ঠিক আছে সো আমি কি কৰিছো না ইকুয়েশন অফ প্লেন পাসিং থ্ৰু 3 পয়েন্টস ফার্স্ট অফ অল দ্য 3 পয়েন্টস শুড বি নন কোলিনিয়ার হেতু কোলিনিয়ারটি চেক কৰা জৰুৰী তাৰ মানে নন কোলিনিয়াৰ হলে আমি তাহাতৰ মাজে এক্স্যাক্টলি এখন ইউনিক প্লেন আমি ড্ৰ কৰিব পাৰো যদি তিনটা পয়েন্ট কোলিনিয়াৰ হয় মানে যদি একেডাল লাইনতে লাইজ কৰে তোমালোকে তাৰ মাজে সাপোজ মই ইয়াতে এনেকে যদি তিনটা পয়েন্ট মই এনেকে ড্ৰ কৰি দিও তোমালোকে নিজে ইমাজিন কৰা তিনটা পয়েন্ট ড্ৰ কৰিছো এই তিনটা পয়েন্টৰ মাজে কিমান প্লেন পাৰ কৰি দিব পাৰিবা সো তোমালোকে এনেকে পারপেন্ডিকুলাৰলি এখন পাৰ কৰিলা বোৰ্ডখন এখন নিজে প্লেন হৈ আছে তোমালোকে এনেকে পাৰ কৰি দিয়া এইফালৰ পাৰ কৰা ইট মিন্স ইনফাইনাইট নাম্বাৰ অফ প্লেন তোমালোকে পাৰ হৈ যাব যদি পয়েন্ট তিনটা কোলিনিয়াৰ হয় কিন্তু সো যদি মই এনেকে কওঁ কিখন প্লেন পাৰ কৰি পাবা এক্স্যাক্টলি এখন প্লেন পাৰ হ'ব কেলে তোমালোকে এনেকে পাৰ কৰি দিলে হেতটা মাজে দি গল এনেকে পাৰ কৰিলে গুটিনটা পয়েন্ট কভাৰ নকৰে নহয় কিন্তু তোমালোকে চোৱা এক্স্যাক্টলি বোৰ্ডখনে পাৰ হ'ব আৰু বেলেগ প্লেন পাৰ নহয় কিন্তু ভালকে মন কৰা বোৰ্ডখনে তাহাতৰ মাজে পাৰ হৈ গৈছে আৰু বেলেগ প্লেন তোমালোকে পাৰ কৰিব নোৱাৰা সেইকাৰণে তিনটা পয়েন্ট নন কোলিনিয়াৰ হোৱাটো জৰুৰী সেইকাৰণে আমি কি কৰিছো প্ৰথমতে তিনটা পয়েন্ট দিয়া আছে তাহাতৰ তিনটাৰ মাজেদি পাৰ হৈ যোৱা প্লেনখনৰ ইকুৱেশ্যন লাগে আমি প্ৰথমতে তিনটা পয়েন্ট লেবেলিং কৰিলো এ বি সি বুলি কনসিডাৰ কৰিছো কোলিনিয়াৰ কেনেকে চেক কৰে তাৰ কাৰণে তোমালোকে প্ৰথমে এ বি ভেক্টৰ উলিয়াবা নেক্সট বি সি ভেক্টৰ এটা আমি দেখিলো যে দা ডাইৰেকশন ৰেচিওজ অফ এ বি এণ্ড বি সি এ বি আৰু বি সি যিকিটা তোমালোকে ভেক্টৰ পাইছা তাহাতৰ ডাইৰেকশন ৰেচিও বিলাক প্ৰপৰ্শনেল হৈছে proportional মানে সোয়া 5 by -10 minus half 3 by -6 minus half and -4 by -4/8 minus half ডাইৰেকশন ৰেচিও বিলাক proportional হৈছে আৰু তাৰ মানে কি সোয়া যদি দুটা ভেক্টৰ তোমালোকে জানা নাই দুটা ভেক্টৰ প্যাৰেলাল হ'বলৈ হলে তাহাতৰ ৰেচিও বিলাক ডাইৰেকশন ৰেচিও বিলাক proportional হয় এই ল্যামডা বুলি পাই থৈছো তেতিয়া তোমালোকে কি বুলি কোৱা প্যাৰেলাল বুলি কোৱা কিন্তু তোমালোকে জানা নাই এ বি লগত কি প্যাৰেলাল হৈ আছে বি সি আৰু বি টো কি পইণ্ট আহিলে কমন পইণ্ট মানে মিনিং এনেকুৱা ন হৈছে তোমালোকে এ বি লগত সাপোজ বি সি মই এনে ধৰি লৈছো এই বি সি ডাল কি হৈছে প্যাৰেলাল হৈ আছে কিন্তু বি পইণ্টটো একেটা সময়তে দুটা জায়গা থাকিব নোৱাৰে নহয় 0,0,0 দুটা জায়গা থাকিব পাৰে জানো কেতিয়াবা নোৱাৰে তাৰমানে বি পইণ্টটো একেটা জায়গালৈ আহিব লাগিব তোমালোকে ইয়াৰ কবা যে তাহাৰি therefore ABN সো এনেকে লিখো ডাইৰেক্ট AB প্যাৰেলাল টু কি পালা BC হুইচ ইজ দ্য কমন পইণ্ট হিয়াৰ B2 তাৰমানে তোমালোকে B পেলে একেটা জায়গালৈ আহিব লাগিব তোমালোকে আকৌ এনেকে কৈ দিব নোৱাৰা তোমালোকে অলৰেডি BC কি বুলি প্ৰুভ কৰি থৈছা প্যাৰেলাল তেনে এনেকে ড্ৰ কৰাটো পসিবিলিটি নাই সো তোমালোকে কি ক'ব BC মাস্ট বি এনেকা হ'ব লাগিব তেতিয়া হলে LC পইণ্ট সো তোমালোকে লিখিবা as B is the common point so they are collinear ঠিক আছে আৰু collinear হোৱাৰ লগে লগে তোমালোকে জানা কিমান নম্বৰ কিমান প্লেন ড্ৰ কৰিব পাৰি infinite so therefore we can draw infinite number of planes through the three collinear points যে আমি প্লেনখনৰ ইকুৱেশ্যন উলিয়াব ট্ৰাই নকৰো ঠিক আছে B is the common point as B is the common point therefore ABC are collinear আৰু collinear হলে কিমান প্লেন পাৰি ইনফাইনাইট নাম্বাৰ অফ প্লেন ড্ৰ কৰিব পাৰি ঠিক আছে কিন্তু তোমালোকে ইমান সাপোজ যদি কোৱেশ্চনটো মাৰ্কছটোৰ ওপৰত ডিপেন্ড কৰে 4 মাৰ্কছৰ কাৰণে দি দিব পাৰে কাৰণ তুমি কনক্লুজনটো মাৰিব লাগিব নহয় সেইকাৰণে তোমালোকে তিনটা নন কোলিনিয়াৰ পইণ্টৰ মাজেদি প্লেনৰ ইকুৱেশ্যন উলিয়াবলৈ কোলিনিয়াৰ দি চেক কৰিবা নন কোলিনিয়াৰ হোৱাটো জৰুৰী হৈ আছে আমি নন কোলিনিয়াৰ কোৱেশ্চনটা কৰি লওঁ আৰু পাৰি যাবা ন আমি ইয়াতে কৰিছো তোমালোকে ফৰ্মুলা এপ্লাই কৰিলে হ'ব ফৰ্মুলাটো কি আছিল মই এবাৰ মনত পেলাই দিছো r ভেক্টৰ মাইনাস a ভেক্টৰ ডট b ভেক্টৰ মাইনাস a ভেক্টৰ ক্ৰস c ভেক্টৰ মাইনাস a ভেক্টৰ ইকুয়াল টু 0 আৰু এটা কি কৰিছো তোমালোকে মানে যেতিয়া a ভেক্টৰ b ভেক্টৰ c ভেক্টৰ এইবিলাক বহাবা ন b ভেক্টৰ মাইনাস a ভেক্টৰ সিম্পলিফাই কৰিবা আৰু c ভেক্টৰ মাইনাস a ভেক্টৰ কি কৰিবা সিম্পলিফাই কৰিবা কিন্তু তাহলে ক্ৰস প্ৰডাক্টটো উলিয়াব নালাগে যদি ভেক্টৰ ফৰ্ম হয় ঠিক আছে আৰু এটো সিম্পলিফাই কৰিব নোৱাৰিবা এটো xyz হে হয় এটো কি হয় পইণ্ট হ'ব সো এটো সিম্পলিফাই কৰাৰ কথা নাই তাৰ মানে মই যদি লিখো বুলি হ'ব এনেকে লিখিম চোৱা এটা চোৱা মই ইনে ধৰি লৈছো
ইয়াৰ পৰা তুমি ইনফাইনাইটখন প্লেন পাবা নো ডাউট কিন্তু যদি মই ইয়াক তোমাক কওঁ যে ভেক্টৰ ফৰ্মত লিখা ফাৰ্ষ্ট পইণ্টে হ'লে এ ভেক্টৰটো দিব এটা বি ভেক্টৰ দিব এটা সি ভেক্টৰ দিব মই ভেক্টৰ ফৰ্ম কেনেকৈ লিখিম চাবা দেই আৰ ভেক্টৰ থাকিব নিজৰ ভাগে এ ভেক্টৰটো ক'লে কিমান হ'ব আই কেপ প্লাছ জে কেপ মাইনাছ কে কেপ চিনি পাইছে কিজন হেক ডট বি ভেক্টৰ মাইনাছ এ ভেক্টৰ ডাইৰেক্টলি বি আৰু এ দুইটা বস্তু দেখিছে মাইনাছ কৰা বি ভেক্টৰ মাইনাছ এ ভেক্টৰ মানে এইটো পইণ্ট মাইনাছ কৰিলে 6 minus 1 5 4 minus 1 3 তাৰ মানে 5 i cap minus plus 4 j cap 3 j cap আৰু দি কিমান minus 4 ঠিক minus 5 plus 1 এইটো আমি ফাৰ্স্টটো পালো ক্ৰস কি লিখিবা c minus a তেনে minus 4 minus 1 minus 5 minus 2 minus 1 minus 3 minus 5 i cap minus 3 j cap 3 plus 4 equal to কি লিখিবা সো এইটো মানে তোমালোকে সিম্পলিফাই কৰিব লাগে খালি এইটা সিম্পলিফাই কৰি লিখিছো দেখিছানে সো আৰু সিম্পলিফাই কৰিব লাগে কিন্তু ৰাইজে কাৰ্টেছিয়ান ফৰ্মটো কৈ দিবা ফটকে মনত পৰিবই প্ৰথমে x y z থাকিবই ন x ৰ পৰা কি মাইনাস কৰে x1 তাৰ মানে x minus 1 y minus 1 z plus 1 চিনি পাইছা কি এইটা মাইনাস কৰিছো এইগিটা মানে সবৰ পৰা মাইনাস কৰিবা r ৰ পৰা মাইনাস কৰিবা b ৰ পৰা মাইনাস কৰিবা আৰু c ৰ পৰা মাইনাস কৰিবা ইয়াৰ পৰা এইটো মাইনাস কৰিলে কিমান হ'ব 5 এই কি হ'ব 5 3 minus 4 চিনি পাইছা না হেইটা আসলে -5 -3 4 ইকুৱেল টু 1 সিম্পলিফাই কৰি দিয়া পাইছা চাওঁচোন দেই ইনফাইনাইট নাম্বাৰ প্লেন আহিলে ইকুৱেশ্যনটো কেনেকুৱা ধৰণৰ হয় এবাৰ দেখা যাওক ইনফাইনাইট নাম্বাৰ প্লেন আহিলে ইকুৱেশ্যনটো কেনেকুৱাকৈ দিয়ে ঠিক আছে চাওঁ সিম্পলিফাই কৰি ডিটাৰমিনেন্ট আমি এক্সপান্ড কৰিব পাৰিম নহয় x minus 1 দেখা যাওকচোন কি হয় মানুহে অকমান চাব লাগে সো এটি কিমান পালা 12 এটো 0 বনি গৈছে তাৰ মানে কিবা এটা হ'ব 0 minus 0 সৰি 12 minus 12 পাইছা কিলে এটো নহব জানো 3 4 12 minus minus plus আকৌ ফৰ্মুলাটো মাইনাস আহে ন তাৰপিছত minus y minus 1 20 ও এইটো সো আকৌ 20 minus 20 plus z plus 1 okay 15 minus 15 plus 15 pala so equal to 0 tamane ki pala 0 equal to 0 kon tane plane kon equation form no hole that means you are not getting a unique plane তোমালকে এখন ইউনিক প্লেন এখন প্লেন পোৱা নাই সো আমি ইমান দলে গৈ কনফিউজ হোৱাতকে আমি যদি স্টার্টিং করে যদি কোপ্লেনারিটি চেক কৰি লও সরি কোলিনিয়ারিটি যদি চেক কৰি লও তেতিয়া আমি ইমানখিনি কথা ভাবিব না লাগে কিন্তু আমি আৰু এটা কথা গম পালো যে যদি আমি নুসুৱাকে যদি আমি প্লেনখন ইকুৱেশ্যন ফৰ্ম কৰিবলৈ যাওঁ যদি আমি ফৰ্মুলা এপ্লাই কৰো তেনেকুৱা ধৰণৰ সিচুৱেচন ক্ৰিয়েট হ'ব মানে যদি তুমি প্লেনখন ইকুৱেশ্যন নাপাবা সো দেয়াৰ ডাজ নট এক্সিষ্ট এনি প্লেন হুইচ ইজ এক্স্যাক্টলি পাসেস টু দা পয়েন্ট এই তিনটা পয়েন্টৰ মাজেদি পাৰ হৈ যোৱা তোমালোকে এক্স্যাক্টলি এখন প্লেন নাপাবা বুজি পালা ইনফাইনাইট নাম্বাৰ প্লেন আছে মানে সেইকাৰণে আমি পাৰ্টিকুলাৰলি কিবা এটা ইকুৱেশ্যন উলিয়াই দিব পৰা নাই মানে বুজি পালা না এটা ইকুৱেশ্যন লাগে যে সেই ইকুৱেশ্যন উলিয়াব নোৱাৰা কাৰণ কোনখন প্লেনৰ কথা বা সুধিলে আমিতো নাজানো ধেৰ প্লেন পাৰ হৈ গৈ আছে নহয় সেইকাৰণে তেনেকুৱা চিচুৱেচন ৰাখি আছে আই হোপ ইউ আৰ গেটিং মাই পইণ্ট কি ক'লো মই বুজি পাইছা বুলি মই ভাবিছো সো এনেকুৱা ধৰণৰ সেইকাৰণে তোমালোকে প্ৰথমতে কাম এটা কৰিবা কোলিনিয়াৰিটি চেক কৰি ল'বা কোলিনিয়াৰ হ'লে প্লেনৰ ইকুৱেশ্যন নাপাবা ইনফাইনাইট নাম্বাৰ প্লেন লিখিবা প্লেন নাই নকবা প্লেন আছে খালি নাম্বাৰ অফ প্লেন ইজ ইনফাইনাইট আৰু যদি কোলিনিয়াৰ নহয় তেতিয়াহ'লে তোমালোকে এখন প্লেনে পাবা ঠিক আছে পাৰিবা